নমস্কাৰ, মই বৈজয়ন্তী তালুকদাৰ। মই আজি এক্সাৰচাইজ বাৰ্ছৰ ওপৰত অকণমান কম বুলি এই ভিডিঅ'টো বনাইছোঁ। এক্সাৰচাইজ বাৰ্ছৰ কথা বোধহয় বহুতে গম পাইছে, আৰু যিসকলে এক্সাৰচাইজ বাৰ্ছৰ কথা একো জনা নাই তেওঁলোকৰ বাবে বহুত দৰকাৰ হয়। এক্সাৰচাইজ বাৰ্ছটো কোনো ধৰণৰ ধৰ্ম বা নীতি নিয়ম বা আধ্যাত্মিকৰ লগত জড়িত নহয়। এইটো টোটেলি চাইণ্টিফিক ৰিচাৰ্চ কৰি ওলোৱা হৈছে। আমাৰ মগজুত 32টা পইণ্ট আছে। এই পইণ্টৰ ওপৰত থেৰাপি দিয়া হয়। এক্সাৰচাইজৰ ভাষাত এইটো বাৰ্ছ ৰান কৰা বুলি কোৱা হয়। এই থেৰাপিটো লোৱাৰ পিছত মানুহৰ ব্লকেজবোৰ খোলা খায়, যেনে মানি ব্লকেজ, হেল্থৰ প্ৰব্লেম, ষ্টুডেণ্টৰ পঢ়া শুনাৰ প্ৰব্লেম বা পৰীক্ষাৰ সময়ত ভয় লগা, ৰিলেশ্যনশ্বিপৰ মানে সকলো সম্বন্ধই ঠিক হৈ যায়। জব বিজনেছৰ প্ৰব্লেম, নিগেটিভ থটছ অৰ্থাৎ বেয়া ভাৱনা, সন্দেহ, এই সকলোবিলাক দূৰ হৈ যায়। গতিকে এক্সাৰচাইজ বাৰ্ছ থেৰাপিটো লোৱাৰ পিছত জীৱনটো চলিবলৈ একেবাৰে সহজ হৈ পৰে। মোৰ ছোৱালী মিঠু তালুকদাৰে এক্সাৰচাইজ বাৰ্ছৰ ক্লাছ কৰি ইণ্টাৰনেশ্যনেল চাৰ্টিফিকেটখন লৈছে। তাই এতিয়া ছেশ্যন দি আছে। আপোনালোকৰ যদি এই বিষয়ত ইণ্টাৰেষ্ট আছে নাইবা কিবা সুধিবৰ মন যায় তেনেহ'লে নাম্বাৰ দিয়াই আছে, আপোনালোকে কল কৰিব পাৰে নাইবা মেছেজ কৰিব পাৰে। আৰু আপোনালোকে এই বহুমূলীয়া সময়খিনি মোৰ লগত যে আছে তাৰ বাবে ধন্যবাদ।